অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰশ্নত বিস্ফোৰিত ইনিংছ খেলিবলৈ আৰম্ভ কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ জুবিন দা ন্যায়ক লৈ আৰু ন্যায় দিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু 10 দিন সময় আছে আৰু 10 দিনৰ ভিতৰত আমাৰ 8 ডিচেম্বৰত আমাৰ জুবিন দা মৃত্যু চাৰ্জশ্বিট তেওঁ দিম বুলি কথা দিছে। গতিকে আৰু সময় বেছি দিন নাই, 10 দিন আছে। 10 দিনৰ ভিতৰত আমি জুবিন দাক ন্যায় কি দিব কি নিদিব সেইটো আমি নাজানো, কিন্তু আমি চাৰ্জশ্বিটখন পাম বুলি আশা ৰাখিছোঁ। আৰু আজি সেই জুবিন দা ন্যায়ক লৈ আমাৰ অনুপম চক্ৰৱৰ্তী দাই আমাৰ মুখ্যমন্ত্ৰী দাক কি ক'লে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ন্যায় প্ৰসংগত তেওঁক ন' কম্প্ৰমাইজ আৰু মুখ্যমন্ত্ৰীক কি কথা কেনেকুৱা কি কথা বতৰা আছে কি সেইখিনি আজি অনুপম চক্ৰৱৰ্তী দাই সকলোখিনি কথা আপোনালোকৰ মাজত অৱগত কৰিব। সেই কথাখিনি আজি আপোনালোকৰ মাজত আগবঢ়াম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মোৰ চেনেলত যদি প্ৰথম চাইছে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাব। তেনেকৈ আজি বলক আমাৰ জুবিন দা ন্যায় প্ৰসংগত ন' কম্প্ৰমাইজ সকলো কথাখিনি আমাৰ অনুপম চক্ৰৱৰ্তী দাৰ মুখেৰে আগবঢ়াইছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ডক্টৰ বিশ্ব শৰ্মাই কৈছে। I am a Jubin fan. শুনিলে আপোনালোকে, এটা দীঘলীয়া সময় জুবিন গাৰ্গৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত। বহু সময়ত জুবিন গাৰ্গে চৰকাৰক সমালোচনা কৰিছে, বিজেপিক সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্মুখলৈ আহি কি কৈছে যে জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ টানিব নালাগে। জুবিন গাৰ্গৰ গীতে আমাক প্ৰভাৱিত কৰে। জুবিন গাৰ্গ নামৰ সত্তাটোৱে অসম তথা ভাৰতৰ গৌৰৱ বৃদ্ধি কৰে। গতিকে জুবিন গাৰ্গৰ বিষয় লৈ আমি কেতিয়াও ৰাজনীতিৰ মাজলৈ টানিব নালাগে। আনকি সেই সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ অনুৰাগীৰ প্ৰসংগতো বহুত কথা কৈ থৈছিল। জুবিন গাৰ্গটো আকৌ এবাৰ টানি আনিছে। মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে। প্ৰিয় দৰ্শক, 48 ঘণ্টাৰ ভিতৰত যি সময়ত আমি ন্যায় 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 বুলি চিঞৰি আছো, 5 মিলিয়ন পৰ্যন্ত গৈছে। আমি সেই ন্যায়ৰ কথা কৈ থাকোঁতে ছিংগাপুৰ প্ৰশাসনৰ বাবে হাহাকাৰ সৃষ্টি হৈছে। এই ন্যায়ৰ প্ৰসংগ কৈ থাকোঁতে সমগ্ৰ ভাৰতবৰ্ষ আৰু পৃথিৱীত তোলপাৰ লাগিছে। গুগলত আপুনি জাষ্টিছ শব্দটো লিখিলেই #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ওলাইছে। সেই সময়তে অতি বিস্ফোৰক ইনিংছ খেলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুকলিভাৱে কৈছে যে মই এটা পডকাষ্টত হত্যা শব্দটো কোৱা বাবে মোক বহুত মানুহে জোকাইছিল। কিন্তু SITৰ চাৰ্জশ্বিট দাখিলৰ যিটো সময় আহিব 17 ডিচেম্বৰ, শেষ দিন, 90 দিনৰ ভিতৰত, কিন্তু তাৰ আগতে চাৰ্জশ্বিট দাখিল কৰিব। সেই চাৰ্জশ্বিট দেখাৰ পিছত আপোনালোকে বুজিব যে মই কিছু কথা মিছা কোৱা নাছিলোঁ। এইজনেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে এই ডাঙৰ কথাষাৰ কৈছে। ই বৰ সৰু কথা নহয়, ই বৰ সৰু। ক'ব যে আপুনি ইমান কথা কেনেকৈ গম পালে? মুখ্যমন্ত্ৰীয়ে কৈছে যে মই অসমৰ মুখ্যমন্ত্ৰী লগতে ৰাজ্যৰ গৃহমন্ত্ৰীও, অৰ্থাৎ গৃহ দপ্তৰৰ সকলো খবৰ মোৰ হাতত থাকে, মই খবৰ জানিব লাগিব। মুখ্যমন্ত্ৰীয়ে কি কৈছে? এই চাৰ্জশ্বিট দেখি অসমৰ বহুত মানুহ আচৰিত হ'ব। এই চাৰ্জশ্বিট দেখি অসমৰ বহুত মানুহ আৱেগিক হ'ব। এই চাৰ্জশ্বিট দেখি বহুত মানুহে দুখ পাব আৰু ক্ষোভ জন্ম হ'ব। তাৰ লগত আৰু কেইবাটাও বিস্ফোৰিত কথা কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মনত ৰাখিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া নিজৰ জিভাৰ দি এই শব্দ কৈছে, মুখৰ পৰা ওলাই আহিছে, গতিকে এই লিপিবদ্ধ হৈ আছে। অসমৰ মানুহে লাহে লাহে উপলব্ধি কৰিছে। কি এটা ব্ৰডকাষ্টত কৈছিলো, হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CM হত্যা কৈছিলে। CM যি কয় ভাবি চিন্তি কয়।
কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জোকাই থাকে, তেওঁলোকৰো মুখত চূণ পৰিব। সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম, কোৰ্টৰ আগতো লৈ আহিম, আৰু মানুহ মানিবলৈ বাধ্য হ'ব। এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি, তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন, কিন্তু আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি। সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম, কোৰ্টৰ আগতো লৈ আহিম, আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দ্য টাইম আমি কৰিব পাৰিলোঁ। মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া, তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব, আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব। এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে? মই দেশৰ গৃহমন্ত্ৰী, ৰাজ্যৰ গৃহমন্ত্ৰী, যিখিনি মই গম পাব লাগে সেইখিনিতো মই গম পাবই লাগিব। 17 ডিচেম্বৰ লাষ্ট ডেট হয়, 19 তাৰিখে তেওঁ ঢুকাইছিলে, গতিকে আমি 3 মাহত দিব লাগে। গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ, কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব। মই লাষ্ট ডেটটো কৈ আছোঁ। আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জোকাই থাকে, তেওঁলোকৰো মুখত চূণ পৰিব। মই এটা ব্ৰডকাষ্টত কৈছিলোঁ, হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CMে হত্যা কৈছিলে, CMে যি কয় ভাবি চিন্তি কয়, CMে এটা কথাও উপৰুৱাকৈ নকয়। লাষ্ট ডেট লক্ষ্মণ ৰেখা, তাৰ আগতে হ'ব। গতিকে 17 ডিচেম্বৰৰ আগত হ'ব, কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰ। চাৰ্জশ্বিট সম্পৰ্কে